Hello everyone. এই সিৰিজটোত আমি সেভাৰ ফালৰ পৰা আগবঢ়োৱা স্যাম্পল পেপাৰৰ ম্যাথমেটিক্সৰ প্ৰতিটো চেপ্টাৰৰ সমাধান আমি চাই আছো। ইয়াৰ আগৰ ভিডিও কেইটাত আমি চেপ্টাৰ 5 লৈ সমাধানখিনি কৰিছিলো। আজিৰ ভিডিওটিত আমি চেপ্টাৰ 6 ৰ প্ৰশ্নসমূহ আৰু তাৰ সমাধানসমূহ চাব ওলাইছো। এইখিনিতে তোমালোক সকলোকে এটা অনুৰোধ কৰিব বিচাৰো। তোমালোকে যদি মোৰ ভিডিওবোৰ চাই ভাল পাইছা, কিছু হলেও যদি তোমালোক উপকৃত হৈছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকে তোমালোকৰ বন্ধু-বান্ধৱীৰ মাজতো শ্বেয়াৰ কৰিবা। লগতে তোমালোকে ভিডিওবোৰ চাই কেনেকুৱা পাইছা তাৰ বিষয়ে তোমালোকে কমেন্ট কৰিব পাৰা। প্ৰথমটি প্ৰশ্ন, ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEFত AB by DE is equal to BC by FD তলৰ কোণটোৱে ত্ৰিভুজ দুটাক সদৃশ কৰে। পোনপ্ৰথমে যদি আমি ত্ৰিভুজ কেইটা অংকন কৰি চাও, প্ৰথমটি ত্ৰিভুজ হ'ল ABC, দ্বিতীয় ত্ৰিভুজটি হ'ল DEF। এটা বাহু কেইটা অনুপাতলৈ যদি আমি মন কৰো তেতিয়া প্ৰথমতে দিয়া আছে AB by DE অৰ্থাৎ প্ৰথম ত্ৰিভুজটোৰ AB বাহু, দ্বিতীয় ত্ৰিভুজটোৰ DE বাহু, দ্বিতীয়টো বাহুৰ অনুপাত দিয়া আছে BC by FD, প্ৰথম ত্ৰিভুজটোৰ BC বাহু আৰু দ্বিতীয় ত্ৰিভুজটোৰ FD বাহু। এতিয়া এই দুটা ত্ৰিভুজ যদি সদৃশ হ'ব লাগে তেতিয়াহলে মই এটো ক'ব পাৰো যে এই দুটা বাহুৰ মাজৰ কোণটো আৰু এই দুটা বাহুৰ মাজৰ কোণটো কি হ'ব লাগিব, সমান হ'ব লাগিব। অৰ্থাৎ B কোণটো D কোণৰ যদি সমান হৈ যায় তেতিয়াহলে বাহু কোণ বাহু শৰ্ত অনুসৰি ত্ৰিভুজ দুটা কি হ'ব, সদৃশ হ'ব। গতিকে শুদ্ধ অপচন কোনটো হ'বগে, B2 হ'ব। Number 45, চিত্ৰত DE parallel to BC আমাক দিয়া আছে। ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব লাগে। প্ৰথমে আমি মন কৰিব পাৰো যে এই সৰু ত্ৰিভুজটো অৰ্থাৎ ত্ৰিভুজ ADE আৰু ত্ৰিভুজ এই ডাঙৰ ত্ৰিভুজটোলৈ তুমি মন কৰা ত্ৰিভুজ ABC, এই দুটা ত্ৰিভুজ তোমাৰ সদৃশ ত্ৰিভুজ হ'ব। অৰ্থাৎ আমি ইয়াক কেনেকৈ লিখিব পাৰো, ওকে, কিয় সদৃশ হয় কাৰণটো হ'ল তোমাৰ প্ৰথমতে তুমি মন কৰা যেটো সৰু ত্ৰিভুজ আছিল তাৰ এই কোণটো আৰু ডাঙৰ ত্ৰিভুজটোৰ এই কোণটো, এই দুটা কোণ কি হ'ব, পৰস্পৰ সমান কাৰণ ইহত অনুৰূপ কোণ। যেহেতু আমাক অলৰেডি দিয়া আছে যে DE বাহুটো BC বাহুৰ সমান্তৰাল হয়। দ্বিতীয়তে আমি চাব পাৰো এই A কোণটোলে, এই কোণটো সৰু ত্ৰিভুজটো আছে লগতে একেই কোণটোৱে ডাঙৰ ত্ৰিভুজটোৰ কাৰণেও আছে। গতিকে কোন কোন শৰ্ত অনুসৰি আমি দুটা ত্ৰিভুজকে সদৃশ বুলি ক'ব পাৰো। এতিয়া আমি জানো যে যদি দুটা ত্ৰিভুজ সদৃশ হৈ যায় তেতিয়াহলে তাৰ অনুৰূপ বাহুবিলাকৰ অনুপাতটো কি হৈ যায়, পৰস্পৰ সমান হৈ যায়। আৰু যদি তেনেকুৱা হয় তেতিয়াহলে মই এটো ক'ব পাৰো যে সৰু ত্ৰিভুজটোৰ যেটো AD বাহু, ডাঙৰ ত্ৰিভুজটোৰ AB বাহুটো ইহতৰ যেটো অনুপাত হ'ব সৰু ত্ৰিভুজটোৰ DE বাহু আৰু ডাঙৰ ত্ৰিভুজটোৰ BC বাহু, এটো অনুপাতটো কি হৈ যাব, আগৰ অনুপাতটোৰ লগত সমান হৈ যাব। ইয়াত যদি মই মানখিনি বহুৱাও, AD বাহুটোৰ মান কিমান হ'ব, 2 সেন্টিমিটাৰ। AB বাহু AB বুলি ক'লে ইয়াৰ পৰা ইয়ালৈ হ'ব, এইখিনি মান হ'ল 2 সেন্টিমিটাৰ, ইয়াৰ পৰা ইয়ালৈ হ'ল 3 সেন্টিমিটাৰ, টোটাল হ'ব তোমাৰ 5 সেন্টিমিটাৰ ইজ ইকুৱেল টু DE বাহুটোৰ মান হ'ল 4 সেন্টিমিটাৰ। আমি BC বাহুটোৰ মান উলিয়াব লাগে, x বুলি আমাক দিয়া আছে। ইয়াৰ পৰা মই এটো লিখিব পাৰো, বজ্ৰপূৰণ যদি মই কৰি দিও তেতিয়াহলে কিমান হ'বগে, 2 into x 2x is equal to 4 into 5 20। 2 ৰে 20 কাটিব পাৰি, কিমান বাৰ যাব, 10 বাৰ। অৰ্থাৎ x ৰ মানটো আমি কিমান পালো, 10। Number 46, দুটা ত্ৰিভুজ দিয়া আছে আৰু অলৰেডি কোৱা আছে যে দুটা ত্ৰিভুজ সদৃশ হয়। ত্ৰিভুজ ABC is similar to ত্ৰিভুজ DEF। তো প্ৰথমে আমি ত্ৰিভুজ দুটা অংকন কৰিলো, ABC ত্ৰিভুজ আৰু আনটো হ'ল DEF ত্ৰিভুজ, আৰু এই দুটা ত্ৰিভুজ আমাক সদৃশ বুলি দিয়া আছে। দ্বিতীয়তে আমাক কৈছে যে এই দুটা ত্ৰিভুজৰ পৰিসীমা আমাক দিয়া আছে, এটা হ'ল 32 সেন্টিমিটাৰ, অৰ্থাৎ ত্ৰিভুজ ABCৰ পৰিসীমা হ'ল 32 সেন্টিমিটাৰ আৰু ত্ৰিভুজ DEFৰ পৰিসীমা হ'ল 24 সেন্টিমিটাৰ। আৰু অলৰেডি আমাক কৈছে যে AB বাহুটোৰ মান 10 সেন্টিমিটাৰ, AB বাহুটোৰ মান 10 সেন্টিমিটাৰ আমাক দিয়া আছে। আমি উলিয়াব লাগে DE বাহুটোৰ মান কিমান হ'ব। এতিয়া এই প্ৰশ্নটো সমাধান কৰিবৰ কাৰণে তুমি এটা কথা জানিব লাগিব যে যেতিয়া দুটা ত্ৰিভুজ সদৃশ হৈ যায়, তেতিয়া তাৰ বাহুবিলাকৰ অনুপাত, অনুৰূপ বাহুবিলাকৰ অনুপাত কি হৈ যায়, সমান হৈ যায়। সিমিলাৰলি তুমি এইটো কথাও ক'ব পাৰা যে যেতিয়া তোমাৰ দুটা ত্ৰিভুজ সদৃশ হয় তেতিয়া সিহঁতৰ পৰিসীমাৰ যেটো অনুপাত, সেই অনুপাতটো সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাতৰ লগতো সমান হৈ যায়। অৰ্থাৎ কথাটো মই এনেকৈ ক'ব পাৰো যে ত্ৰিভুজ ABCৰ পৰিসীমা ডিভাইডেড বাই ত্ৰিভুজ DEFৰ পৰিসীমা
এই অনুপাতটো আমি যিমান পাম এই অনুপাতটো ত্ৰিভুজ দুটাৰে অনুৰূপ বাহু দুটাৰ অনুপাতৰ সমান হৈ যাব অৰ্থাৎ মই যদি ABC ত্ৰিভুজটোৰ AB বাহুটো লওঁ তেতিয়া হলে AB বাহুৰ অনুৰূপ বাহু আছে তোমাৰ D এই অনুপাতটোৰ লগত সমান হৈ যাব আৰু ইয়াত যদি মই মানখিনি বহুৱাও তেতিয়া হলে ABC ত্ৰিভুজৰ পৰিসীমা আমাক দিয়া আছিল 32 cm আৰু DF ত্ৰিভুজটোৰ পৰিসীমা আমাক দিয়া আছিল 24 cm is equal to কিমান হ'বগে AB বাহুটোৰ মান আমাক দিয়া আছিল 10 cm divided by DE D মান আমি উলিয়াব লাগে এটা ইয়াৰ পৰা যদি মই D লিখো তেতিয়া হলে কিমান হ'ব DE into 32 DE into 32 is equal to 24 into 10 24 into 10 32 টো আমি হৰণ কৰি এফালে লৈ আহিব পাৰো মই এই কথাখিনি অকমা ওপৰত লিখিছো this implies DE is equal to কিমান হ'বগে 24 into 10 divided by কিমান হ'বগে 32 32 ইয়াৰ পূৰণ হৈ আছিল সোফালে আহিলে হৰণ হৈ আহিব এটা কিমানেৰে কাটিব পাৰি 24 ক মই 4 ৰে কাটিব পাৰো 6 বাৰ যাব 32 ক মই 4 ৰে কাটিলে কিমান বাৰ যাব 8 বাৰ যাব নেক্সট তুমি 2 ৰে কাটিব পাৰা 2 ৰে যদি মই 10 ক কাটো কিমান বাৰ যাব 5 বাৰ আৰু ইয়াক কাটিলে কিমান বাৰ যাব 4 বাৰ ওকে ওপৰত তোমাৰ কিমান থাকিলে আৰু কাটিব পাৰি ইচ্ছা কৰিলে কাটিব পাৰা 6 কাটিব পাৰি 2 ৰে 3 বাৰ যাব 2 ক যদি মই কাটো 2 বাৰ যাব ওপৰত তোমাৰ থাকিলে 5 3 গুণ 15 5 3 গুণ 15 তলত তোমাৰ থাকিলে 2 অৰ্থাৎ 15 by 2 মানে 15 আধা কিমান হ'বগে 7.5 সেন্টিমিটাৰ ডি বাহুটোৰ মান হ'ব then number 47 চিত্ৰত AD is equal to 2 cm DB is equal to 3 cm D is equal to 2.5 cm আৰু তোমাক কৈছে যে D বাহুটো কি হয় BC বাহুৰ লগত সমান্তৰাল হৈ আছে এতিয়া ইয়াৰ পৰা আমি x মানটো উলিয়াব লাগে অলৰেডি এনেকুৱা এটা প্ৰশ্ন আমি আৰম্ভণিটোত কৰিলোই ওকে প্ৰথম যেটো প্ৰশ্ন আছিল এই প্ৰশ্নটোৰ সমাধান একে নিচিনা হ'ব অকমা আগত অলৰেডি কৰিছো 45 নম্বৰ যেটো কৰিছিলো তেনেকুৱা ধৰণে আমি এটো কৰিব পাৰো তো ইয়াত মই ক'ব পাৰো যে যেটো সৰু ত্ৰিভুজ আছিল এই ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটোৰ লগত কি হৈ থাকিব সদৃশ হৈ থাকিব আৰু ইহতৰ অনুপাত বিলাকো কি হৈ যাব অনুৰূপ বাহুৰ অনুপাত বিলাক সমান হৈ যাব অৰ্থাৎ এই কথাটো মই এনেকৈ লিখিব পাৰো সৰু ত্ৰিভুজটোৰ AD বাহুটো ডাঙৰ ত্ৰিভুজটোৰ AB বাহুটো is equal to সৰু ত্ৰিভুজটোৰ D বাহু ডাঙৰ ত্ৰিভুজটোৰ BC বাহু ইহতৰ অনুপাত বিলাক কি হ'ব পৰস্পৰ সমান ইয়াত যদি মই মানখিনি বহাই দিও AD বাহুটোৰ মান দিয়া আছিল 2 cm AB বাহুটোৰ মান কিমান হ'ব AB বুলি ক'লে ইয়াৰ পৰা ইয়ালে অৰ্থাৎ 2 + 3 5 cm is equal to D বাহুটোৰ মান হৈ গল তোমাৰ 2.5 cm আৰু BC বাহুটোৰ মান আমি উলিয়াব লাগে that is x এতিয়া 2 into x কিমান হ'ব twice x is equal to 5 into 2.5 this implies x is equal to কিমান হ'বগে 5 into 2.5 divided by কিমান হ'বগে 2 দুইৰে মই 5 গ্ৰহণ কৰিব পাৰো কিমান বাৰ যাব 2.5 এটা মোৰ হাতত থাকিলে 2.5 into 2.5 2.5 into 2.5 এটা পূৰণ কৰি থকাৰ একেবাৰে প্ৰয়োজন নাই তোমালোকে যদি দশমিকটো নাই বুলি ধৰা তেতিয়াহলে তুমি এটো ক'ব পাৰা যে 25 পূৰণ 25 অৰ্থাৎ 25 গুণ কিমান হয় 625 দশমিকটো কাউন্ট কৰা এই দুটা সংখ্যাতে এক ঘৰ আগত দশমিক আছে অৰ্থাৎ টোটাল দুই ঘৰ আগত দশমিকটো হ'ব অৰ্থাৎ 6.25 সেন্টিমিটাৰ শুদ্ধ অপচন তেতিয়াহলে কোনটো হ'বগে সি টো হ'ব তোমাৰ কাৰণে শুদ্ধ অপচন নম্বৰ 48 দুটা ত্ৰিভুজ PQR আৰু ত্ৰিভুজ ABC দিয়া আছে যে AB by BC is equal to PQ by PR এই দুটা ত্ৰিভুজ সদৃশ হ'বলৈ কোনটো শুদ্ধ হ'ব লাগিব বুলি আমাক সুধিছে এনে ধৰণৰ প্ৰশ্ন যদি আহে তুমি পোনপ্ৰথমে ৰাফলি ছবিকেটা আঁকি চাবা তাৰ পিছত ইয়াৰ মানটো সহজে উলিয়াব পাৰিবা PQR ত্ৰিভুজটো দিয়া আছিল এটা আৰু আনটো হ'ল তোমাৰ ABC ত্ৰিভুজ এতিয়া নেক্সট তুমি মন কৰা ইহতৰ বাহু বিলাকৰ অনুপাতলে প্ৰথম আমাক দিয়া আছে AB by BC অৰ্থাৎ AB by BC দেন তোমাৰ দিয়া আছে PQ by PR PQ by PR ওকে এতিয়া AB by আমাক দিয়া আছিল BC is equal to কি দিয়া আছিল PQ by PR এখিনি আমি অকমান হলনি কৰি লিখিব পাৰো অৰ্থাৎ PQ টো মই লৈ আহিব পাৰো PQ টো লৈ আহিব পাৰো মই AB ৰ তললে
আৰু BC টো মই লৈ যাব পাৰোঁ PQ ঠাইলে এনেকৈও লিখিব পাৰি যদি তেনেকুৱা হয় আমি ইয়াৰ লগত এবাৰ ৰিজাল্ট চাব পাৰোঁ AB বাহুটো কাৰ লগত হৈ আছে PQ লগত দেন BC বাহুটো কাৰ লগত হৈ আছে PR ৰ লগত বঢ়িয়াকৈ মিলি আছে গতিকে এটা এই দুটা ত্ৰিভুজ যদি সদৃশ হ'ব লাগে পোনছাতে আমি এটা কথাই ক'ব পাৰোঁ যে বাহু কোণ বাহু চৰ্ত অনুসৰি যদি এই কোণ দুটাও কি হৈ যায় পৰস্পৰ সমান হৈ যায় তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে ইহত দুটা সদৃশ ত্ৰিভুজ হ'বগে যেহেতু অলৰেডি দুটা বাহু আমাক দিয়া আছে দুটা বাহুৰ অনুপাত অলৰেডি আমি জানো ইয়াত আমি যেহেতু গম পাইছোঁ গতিকে ইহতৰ মাজৰ কোণটো যদি সমান হৈ যায় তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে বাহু কোণ বাহু চৰ্ত অনুসৰি ত্ৰিভুজ দুটা সদৃশ হ'ব তো সেইটো হ'বৰ কাৰণে P আৰু B কোণটো কি হ'ব লাগিব সমান হ'ব লাগিব অৰ্থাৎ অপশ্যন C ইজ দ্য কাৰেক্ট ওৱান কুৱেশ্যন নম্বৰ 49 প্ৰদত্ত চিত্ৰত ABC হৈছে এটা ত্ৰিভুজ য'ত AD বাহুটোৰ মান আমাক দিয়া আছে 1.6 সেন্টিমিটাৰ BD বাহুটোৰ মান আমাক দিয়া আছে 48 সেন্টিমিটাৰ AE বাহুটোৰ মান দিয়া আছে 1.1 আৰু EC বাহুটোৰ মান আমাক দিয়া আছে 2.2 অপশ্যন কেইটা আমাক দিয়া আছে D বাহুটো BC ৰ সমান্তৰাল হয় নেকি সুধিছে D বাহুটো BC ৰ আধা হয় নেকি D আৰু BC সমান হয় নেকি D BC ৰ সমান্তৰাল নহয় এটা পোনপ্ৰথমে আমি কি কৰিব পাৰোঁ D বাহুটো BC বাহুটোৰ সমান্তৰাল হয় নে নহয় চাবৰ কাৰণে তোমালোকে এটা উপপাদ্য অলৰেডি পাই আহিছা যে যদি এটা ত্ৰিভুজৰ দুটা বাহুক কোনো এটা ৰেখাখণ্ডই ছেট কৰে আৰু ছেট কৰোঁতে উৎপন্ন হোৱা খণ্ডকেইটাৰ অনুপাত যদি সমান হয় পৰস্পৰ তেতিয়াহ'লে তুমি ক'ব পাৰা যে এই ৰেখাখণ্ডটো তৃতীয় বাহুৰ কি হৈ যায় সমান্তৰাল তো সেই নিয়মটো ব্যৱহাৰ কৰি আমি ইয়াতে উলিয়াই চাব বিচাৰিছোঁ AD আৰু DB ৰ অনুপাত AD ডিভাইডেড বাই DB 1.6 ডিভাইডেড বাই 48 1.6 ৰ লগত মই 10 ইনটু কৰিব পাৰোঁ দশমিকটো নোহোৱা কৰিবৰ কাৰণে যদি মই ওপৰত 10 ইনটু কৰোঁ তলতো কৰিব লাগিব ওপৰত হৈ গ'ল তোমাৰ 1.6 ইনটু 10 that is 16 আৰু 480 16ৰে কাটিব পাৰি 16ৰে 16 এবাৰ 16ৰে 48ক কিমান বাৰ 3 16 48 আৰু এটা শূন্য আছিলে গতিকে এইটো হ'বগে 1/30 ঠিক একেদৰে আমি AE আৰু EC বাহুটোৰ অনুপাত উলিয়াব পাৰোঁ AE ডিভাইডেড বাই EC ইজ ইকুৱেল টু কিমান হ'বগে 1.1 ডিভাইডেড বাই 2.2 দুটা সংখ্যাৰে একে সমান ঘৰৰ আগত যেহেতু দশমিক আছে দশমিক এটা নাই বুলি ধৰা 11 হ'ব 11ৰে 11ক এবাৰ 11ৰে 22ক কিমান বাৰ দুবাৰ অৰ্থাৎ এটো পালো আমি 1/2 এটা তুমি মন কৰা যে এই দুটা অনুপাত আমি পৃথক পৃথক পালো গতিকে আমি ক'ব পাৰো যে D বাহুটো BC বাহুৰ সমান্তৰাল নহয় গতিকে শুদ্ধ অপচন কোনটো হ'বগে D2 হ'ব কুৱেশ্যন নম্বৰ 50 যদি এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ অকা ৰেখাই আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেন্তে প্ৰমাণ কৰা যে বাহু দুটা একে অনুপাতত বিভক্ত হৈছে এতিয়া পোনপ্ৰথমে আমি এটা ত্ৰিভুজ অংকন কৰি লওঁ ত্ৰিভুজ ABC ৰ BC বাহুৰ সমান্তৰালকৈ এটা ৰেখাখণ্ড আমি অংকন কৰোঁ DE আৰু এই DE এ কি কৰিছে AB বাহুক D বিন্দুত আৰু AC বাহুক E বিন্দুত ছেদ কৰিছে আমি প্ৰমাণ কৰিব লাগে যে এই ৰেখাখণ্ডটোৱে যিকেইটা খণ্ড উৎপন্ন কৰিছে অৰ্থাৎ AD আৰু DB অনুপাতটো AE আৰু EC অনুপাতটো কি হয় সমান হয় অৰ্থাৎ একে অনুপাতত বিভক্ত হয় ত্ৰিভুজ ABC ত DE is parallel to BC প্ৰমাণ কৰিব লাগে যে AD by DB is equal to AE by EC অংকন পোনপ্ৰথমে আমি D বিন্দুৰ পৰা বিপৰীত বাহুলৈ এটা লম্ব অংকন কৰিম এনেকে একেদৰে আমি E বিন্দুৰ পৰাও কি কৰিম ইয়াতে লম্ব এডাল অংকন কৰিম আৰু B আৰু E বিন্দুক আমি সংযোগ কৰিম একেদৰে আমি D আৰু C বিন্দুক সংযোগ কৰিম E ৰ পৰা টনা এই লম্বডালক মই নাম দিম EM আৰু D ৰ পৰা টনা এই লম্বডালৰ নাম দিলো DN অংকনত এতিয়া আমি লিখিম EM is perpendicular on AB EM ডাল আমি AB ৰ লম্ব হোৱাকে অংকন কৰিছো আৰু DN আমি AC ৰ লম্ব হোৱাকে অংকন কৰিছো লগতে আমি DC আৰু BE সংযোগ কৰিছো
এতিয়া পোনপ্ৰথমে আমি ADE ত্ৰিভুজ ADE আৰু ত্ৰিভুজ BDE পোনপ্ৰথমে আমি ইহঁতৰ কালিৰ অনুপাত উলিয়াবলৈ চেষ্টা কৰোঁ এৰিয়া অফ ট্ৰায়াংগল ADE আৰু এৰিয়া অফ ট্ৰায়াংগল BDE ইজ ইকুৱেল টু কি হ'ব ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো তোমালোকে পাই আহিছা হাফ ইনটু ভূমি পূৰণ উন্নতি গতিকে এই সূত্ৰটো অনুসৰি আমি এটা লিখিব পাৰোঁ হাফ ইনটু ADE ত্ৰিভুজৰ কাৰণে ভূমি হ'ব AD আৰু ইয়াৰ উন্নতি হ'ব তোমাৰ EM ঠিক একেদৰে BDE ত্ৰিভুজৰ কাৰণে ভূমি হ'ব BD উন্নতি একেটাই হ'ব EM হাফ হাফ কেনসেল EM কেনসেল বাকি তোমাৰ থাকিলে AD ডিভাইডেড বাই BD এই সমীকৰণটোক আমি নাম দিলো 1 This is number 1 একেদৰে আমি AED বা তুমি ক'ব পাৰা যে ADE এবাৰ এই বেসটো লৈ কিনে আমি কাম কৰিম একেদৰে ত্ৰিভুজ ADE আৰু ত্ৰিভুজ CDE এবাৰ আমি এইটো ভূমি লৈ কিনে লিখিম এবাৰ আমি এই ভূমিটো লৈ কিনে কৰিম ADE আৰু তোমাৰ ইয়াতে থাকিলে তোমাৰ CDE এই দুটা ত্ৰিভুজ ইহঁতৰ কালিৰ অনুপাত উলিয়াবলৈ চেষ্টা কৰোঁ ত্ৰিভুজ ADE divided by area of triangle CDE is equal to কিমান হ'ব হাফ ইনটু ভূমি এবাৰ ADE ত্ৰিভুজটোৰ ভূমি আমি এই বাহুটো ল'ম AE উন্নতি কি হ'ব ইয়াৰ কাৰণে DN টো হ'ব উন্নতি একেদৰে CDE ত্ৰিভুজটোৰ কাৰণে যদি আমি মন কৰোঁ CDE ত্ৰিভুজটোৰ এবাৰ ভূমি আমি ল'ব লাগিব CE আৰু উন্নতি তোমাৰ থাকিব একেটাই DN হাফ হাফ কেনসেল DN কেনসেল এটা তোমাৰ বাকি থাকিলে AE divided by CE this is number 2 এতিয়া আকৌ ত্ৰিভুজ আমি BDE আৰু ত্ৰিভুজ CDE যদি মন কৰোঁ area of BDE is equal to area of triangle CDE এটা কিয় মই সমান বুলি লিখিলো সমান বুলি লিখাৰ কাৰণটো হ'ল যেহেতু DE আৰু BC বাহুটো কি হয় সমান্তৰাল বাহু ইয়াতে তুমি যদি মন কৰা এই ত্ৰিভুজটো অৰ্থাৎ যেটো কথা আমি কৈ আছো BDE ত্ৰিভুজটো আৰু এইফালৰ পৰা যদি আমি চাও ECD বা তুমি ক'ব পাৰা যে CDE এই দুটা ত্ৰিভুজে কি হৈ আছে এটা ভূমি D বাহুৰ ওপৰত অৱস্থিত লগতে একে দুটাল সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত একে দুটাল সমান্তৰাল ৰেখা মানে DE আৰু BC যেহেতু সমান্তৰাল ৰেখা গতিকে একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত আৰু একে ভূমিৰ অৱস্থিত ত্ৰিভুজ বিলাকৰ কালি কি হয় সমান হয় গতিকে সেই কথাটো আমি ইয়াতে উল্লেখ কৰিব পাৰো যেহেতু একে ভূমিত আৰু একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত This is number 3 এটা তুমি সমীকৰণ 1 2 আৰু 3 যদি ভালকৈ মন কৰা তাত কিছু বস্তু একে দেখিবা কি দেখিবা চোৱা ইয়াত ত্ৰিভুজ ADE আছিল ইয়াতো ADE আছে ইয়াত ত্ৰিভুজ BDE আছিল ইয়াত তোমাৰ CDE আছিল কিন্তু কথাটো হ'ল কি যে BDE আৰু CDE ত্ৰিভুজ দুটাক আমি সমান বুলি কৈ দিলো নহয়নে ইয়াতে কলো গতিকে তুমি ক'ব পাৰা যে ADE by BDE যেটো অনুপাত হ'ব ADE by CDE অনুপাতটো একেই হ'বগে অৰ্থাৎ এই দুটা অনুপাত কি হ'ব পৰস্পৰ সমান গতিকে আমি লিখিব পাৰো 1 2 আৰু 3 পৰা AD by DB is equal to AE by C প্ৰমাণিত হ'ল
Question number 51A. প্ৰদত্ত চিত্ৰত CD AD লম্ব সমদ্বিখণ্ড বুলি আমাক কৈছে CD ডালে কি কৈছে AB ওপৰত লম্ব হৈ আছে লগতে ই সমদ্বিখণ্ডিত অৰ্থাৎ AB বাহুটোক সমানে দুটা ভাগত বিভক্ত কৰিছে AD আৰু DB EF CD ওপৰত লম্ব EF বাহুটো CD বাহুটোৰ ওপৰত লম্ব AE CD ক G বিন্দুত কাটিছে AE যিডাল আছিল ৰেখা ই কি কৰিছে CD বাহুক G বিন্দুত কাটিছে এটা আমি প্ৰমাণ কৰিব লাগে যে CF by CD is equal to FG by DG প্ৰথমে আমি দিয়া থকাখিনি লিখিব পাৰো দিয়া আছে CD বাহুটো কাৰ ওপৰত লম্ব AB ওপৰত যাতে AD is equal to কি হৈ যায় DB হৈ যায় ঠিক একেদৰে আমি ক'ব পাৰো যে EF বাহুটো কাৰ ওপৰত লম্ব হৈ আছে CD ৰ ওপৰত লম্ব হৈ আছে প্ৰমাণ কৰিব লাগে যে CF by CD is equal to FG by DG ত্ৰিভুজ CFE আৰু ত্ৰিভুজ CDB আমি কি কি পাও সোৱা CFE বুলি ক'লে এই ত্ৰিভুজটো আনহাতে CDB বুলি ক'লে এই ডাঙৰ ত্ৰিভুজটো CFE এই ত্ৰিভুজটো সৰু ত্ৰিভুজটো CDB বুলি ক'লে এই গোটেই ডাঙৰ ত্ৰিভুজটো তো প্ৰথমে আমি কম যে এই দুটা ত্ৰিভুজ সদৃশ হয় কেনেকৈ ক'ব পাৰি যেহেতু আমি দেখা পাইছো যে C কোণটো এই কোণটো সৰু ত্ৰিভুজটো আছে ডাঙৰ ত্ৰিভুজটো আছে গতিকে C কোণটো কি হৈ যাব কমন তো ইয়াত আমি লিখিব পাৰো C is equal to C অৰ্থাৎ এটো কি হ'ব তোমাৰ সাধাৰণ কোণ একেদৰে তুমি গম পাইছা যে EF বাহুটো যেহেতু CD ৰ ওপৰত লম্ব হৈ আছে গতিকে আমি ক'ব পাৰো যে এই কোণটো 90 ডিগ্ৰী হ'ব লগতে এই কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী গতিকে আমি ক'ব পাৰো যে CFE is equal to CDB is equal to 90 degree এটাকে triangle CFE is similar to triangle CDB কোনটো শৰ্ত অনুসৰি কোন শৰ্ত অনুসৰি যেহেতু আমি গম পালো যে ত্ৰিভুজ দুটা সদৃশ হয় গতিকে তাৰ বাহুবিলাকৰ অনুপাতটো কি হৈ যাব সমান হৈ যাব অৰ্থাৎ মই ক'ব পাৰো যে therefore CF by CD is equal to FE by DB কোনটো শৰ্ত অনুসৰি CPCT এৰি ইয়াতে আমি CF by CD is equal to FE by DB ঠাইত আমি কি লিখিব পাৰো DB ঠাইত আমি লিখিব পাৰো AD নহয়নে আমাক যেহেতু দিয়াই আছে যে DB is equal to AD গতিকে আমি DB ঠাইত লিখি দিলো AD since DB is equal to AD this is number 1 এবাৰ আমি এই সৰু ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো এই দুটা ত্ৰিভুজ তুলনা কৰিবলৈ গৈ আছো আমি লিখিব পাৰো ত্ৰিভুজ FEG আৰু ত্ৰিভুজ DAG কি সমান হ'ব সোৱা প্ৰথমে তুমি ক'ব পাৰা যে এই কোণটো আৰু এই কোণটো এই দুটা কোণ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী দ্বিতীয়তে তুমি ক'ব পাৰা এই কোণটো আৰু এই কোণটো কি হ'ব সমান কোণ কাৰণ ইহত বিপৰীত শীৰ্ষক কোণ গতিকে মই ক'ব পাৰো যে EFG is equal to তোমাৰ কি হ'বগে ADG এই দুটা কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী EFG is equal to ADG is equal to কিমান ডিগ্ৰী 90 ডিগ্ৰী দ্বিতীয়তে মই ক'ব পাৰো FGE আৰু AGD এই দুটা কোণ কি হ'ব বিপৰীতভাৱে শীৰ্ষক গতিকে ইহত পৰস্পৰ সমান হ'ব অৰ্থাৎ মই লিখিব পাৰো FGE is equal to AGD বিপৰীত শীৰ্ষক কোণ
এতেকে triangle FEG is similar to triangle DAG কোনটো চৰ্ত অনুসৰি হ'ব কোন চৰ্ত অনুসৰি কোন চৰ্ত অনুসৰি ত্ৰিভুজ দুটা সদৃশ যেহেতু ত্ৰিভুজ দুটা সদৃশ গতিকে ইয়াৰ বাহুবিলাকৰ অনুপাত সমান হৈ যাব অৰ্থাৎ মই ক'ব পাৰো যে FE divided by AD is equal to কি হ'ব EG divided by AG বা তুমি ক'ব পাৰা যে FG divided by DG ওকে আমি ইয়াতে এনেকৈ লিখিব পাৰো FE divided by AD is equal to FG divided by DG. This is number 2. Here to me number 1 or number 2 to jodi mon kora. Here to mar ki paisilo ami FE divided by AD. Here to ase FE divided by AD. Here to me paisilo FE divided by AD CF divided by CD সমান হয় আৰু ইয়াত আমি পালো FE divided by AD FG divided by DG সমান হয় গতিকে 1 আৰু 2 ৰ পৰা আমি ক'ব পাৰো যে CF by CD is equal to তোমাৰ কি হ'ব FG divided by DG (51B) প্ৰদত্ত চিত্ৰত ABCD হৈছে এটা সমান্তৰিক BE এ CD ক M বিন্দুত সমদ্বিখণ্ডিত কৰে AC ক L বিন্দুত ছেদ কৰে প্ৰমাণ কৰা যে EL is equal to twice of BL এতিয়া আমি কি দিয়া আছে লিখি লব পাৰো দিয়া আছে ABCD এটা সমান্তৰিক BE CD ক M বিন্দুত ছেদ কৰিছে যাতে কেনেকুৱাকে ছেট কৰিছে সমদ্বিখণ্ডিত হোৱাকে ইয়াত যদি তুমি ছবিটোত মন কৰা BE এ CD কি কৰিছে সমদ্বিখণ্ডিত কৰিছে M বিন্দু অৰ্থাৎ DM is equal to কি হৈ যাব MC DM is equal to MC প্ৰমাণ কৰিব লাগে যে EL is equal to twice of BL প্ৰমাণ এতিয়া প্ৰথমতে আমি লৈ লওঁ ত্ৰিভুজ এই ত্ৰিভুজটো DME ত্ৰিভুজ DME ত্ৰিভুজ আৰু CMB ত্ৰিভুজ এই ত্ৰিভুজটো DME আৰু ত্ৰিভুজ CMB কি সমান অংশ আছে ইয়াত আমি ক'ব পাৰো এই কোণটো আৰু এই কোণটো সমান অৰ্থাৎ DME is equal to CMB কাৰণটো হ'ব বিপৰীত শীৰ্ষক কোণ একেদৰে আমি ক'ব পাৰো যে এই কোণটো বা ইয়াৰ পিছত তুমি বাহুটোৰ কথাও ক'ব পাৰা এই বাহুটো আৰু এই বাহুটো যে সমান হয় DM is equal to কি হয় MC এটো আছে তোমাৰ দিয়া আছে একেদৰে তুমি ক'ব পাৰা এই কোণটো আৰু এই কোণটো সমান কিয় সমান কাৰণ আমি যদি মন কৰো এই AE বাহুটো কি হয় BC বাহুটোৰ লগত সমান্তৰাল হয় কিয় সমান্তৰাল হয় কাৰণ ABCD এটা সমান্তৰিক বুলি অলৰেডি আমাক দিয়া আছে গতিকে এই বাহুটো আৰু এই বাহুটো সমান্তৰাল হ'ব যেহেতু এই বাহুটো D খণ্ডটো কি হয় AD ৰে বৰ্ধিত অংশ হয় গতিকে এই বাহুটো আৰু এই বাহুটো সমান্তৰাল আৰু তাত আমি ধৰি ল'ব পাৰো এডাল ছেদক বুলি DC ডালক আমি ছেদক বুলি ধৰি ল'ব পাৰো আৰু যদি DC ক ছেদক বুলি ধৰো তেতিয়াহলে এই কোণটো আৰু এই কোণটো পৰস্পৰ কি হ'ব একান্তৰ অন্তঃকোণ গতিকে ইহত হৈ যাব পৰস্পৰ সমান গতিকে মই ক'ব পাৰো EDM is equal to BCM একান্তৰ অন্তঃকোণ
এটাকে ত্ৰিভুজ DME is congruent to triangle CMB এই দুটা ত্ৰিভুজ কি হৈ যাব সদৃশ নহয় সৰ্বসম বুলি আমি ক'ব পাৰো দুটা সৰ্বসম ত্ৰিভুজ হৈ যাব অৰ্থাৎ ইয়াৰ অনুৰূপ বাহু আৰু অনুৰূপ কোণবিলাক কি হৈ যাব পৰস্পৰ সমান গতিকে কোনটো শৰ্ত অনুসৰি হ'ল কোণ বাহু কোণ শৰ্ত SAS যেহেতু আমি গম পালো DME আৰু CMB এই দুটা ত্ৰিভুজ কি হয় সৰ্বসম হয় গতিকে ইয়াৰ অনুৰূপ বাহুবিলাক কি হৈ যাব পৰস্পৰ সমান অৰ্থাৎ D বাহুটো কাৰ লগত সমান হৈ যাব D বাহুটো therefore DE is equal to BC আৰু মই ক'ব পাৰো যে EM is equal to কি হ'ব BM by CPCT অনুসৰি আকৌ এবাৰ যদি আমি এই ত্ৰিভুজ দুটা লওঁ AEL আৰু CBL এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো এই দুটা ত্ৰিভুজ যদি আমি লওঁ তেতিয়া হলে কি লিখিব পাৰো আমি ত্ৰিভুজ AEL আৰু ত্ৰিভুজ CBL ত আমি কি কি সমান অংশ দেখিবলৈ পাম প্ৰথমে ক'ব পাৰো যে এই কোণটো এখিনি মই অকমান ক্লিয়াৰ কৰি দিছো ৰবা প্ৰথমতে আমি ক'ব পাৰো এই কোণটো আৰু এই কোণটো সমান কাৰণ বিপৰীত শীৰ্ষক কোণ গতিকে মই লিখিব পাৰো angle ALE is equal to angle CLB বিপৰীত শীৰ্ষক কোণ দ্বিতীয়তে মই ক'ব পাৰো এই কোণটো আৰু এই কোণটো কি হ'ব পৰস্পৰ সমান কাৰণ AE আৰু BC যেহেতু সমান্তৰাল ৰেখা এবাৰ আমি B ত্ৰিজক বুলি ধৰিব পাৰো আৰু ত্ৰিজকৰ বিপৰীত ফালে থকা এই কোণটো আৰু এই কোণটো কি হ'ব পৰস্পৰ সমান অৰ্থাৎ angle AEL is equal to angle CBL একান্তৰ অন্তকোণ এটাকে ত্ৰিভুজ AEL is similar to triangle CBL শৰ্তটো কি হ'ব কোন শৰ্ত অনুসৰি ত্ৰিভুজ দুটা সদৃশ হ'ব যেহেতু ত্ৰিভুজ দুটা সদৃশ গতিকে মই ক'ব পাৰো যে এই বাহুটো এই ডাঙৰ ত্ৰিভুজটো ডাঙৰ বাহুটো আৰু সৰু ত্ৰিভুজটোৰ এই বাহুটো কি হ'ব ইহঁতৰ অনুপাতটো অৰ্থাৎ AE by BC কাৰ লগত সমান হ'ব আমি ল'ব পাৰো এই বাহুটো EL আৰু BL EL আৰু BL লোৱাৰ কাৰণটো কি কাৰণ আমি হেতু আছে নহয় ইয়াতে প্ৰমাণ কৰিব দিয়াত হেকাৰণে আমি লম এবাৰ EL divided by BL EL divided by BL এতিয়া ইয়াত যদি আমি এই ঠাইত লিখিবলৈ চেষ্টা কৰো কি লিখিব পাৰো এই বাহুটো ইয়াৰ পৰা ইয়ালে অৰ্থাৎ ইয়াতে দুটা খণ্ড আছে এটা হ'ল AD আৰু আনটো হ'ল DE ইয়াত মই লিখিব পাৰো AD plus DE divided by BC is equal to EL divided by BL এতিয়া তুমি AD খণ্ডটোলৈ যদি মন কৰা AD খণ্ডটো আকৌ BC খণ্ডটোৰ লগত সমান হয় কাৰণ ABCD যেহেতু এটা সমান্তৰিক আছিল সমান্তৰিকৰ বিপৰীত বাহুবিলাক পৰস্পৰ সমান গতিকে মই ক'ব পাৰো যে AD is equal to BC AD ঠাইত মই BC লিখিলো D খণ্ডটোলৈ তুমি মন কৰা D খণ্ডটো অলৰেডি আমি প্ৰমাণ কৰি আহিছো যে D খণ্ডটো BC বাহুৰ লগত সমান হয় ইয়াত আছিল এটো D বাহুটো BC লগত সমান হয় গতিকে ইয়াতে D ঠাইত আমি লিখিব পাৰো BC আৰু তলত যেহেতু BC আছিল ওপৰত কিমান হৈ গল BC plus BC twice BC divided by BC is equal to EL divided by BL BC cancel গল ইয়াতে তোমাৰ থাকিলে only 2 is equal to EL divided by BL ইয়াৰ পৰা আমি লিখিব পাৰো বৰ্জ পূৰণ কৰিলে কি হ'ব 2 into BL is equal to কিমান হ'ব EL এটো আমাক প্ৰমাণ কৰিব দিছিল EL is equal to twice of BL প্ৰমাণিত হ'ল এই প্ৰশ্নটো আছিল চেপ্টাৰ 6 ৰ শেষৰটো প্ৰশ্ন তোমালোকৰ যদি কিবা ডাউট থাকে তেতিয়াহলে কমেন্টত লিখিব পাৰা এখিনতে আকৌ এবাৰ অনুৰোধ কৰিব বিচাৰো তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছা তেতিয়াহলে চেনেলটি সাবস্ক্ৰাইব কৰাৰ লগতে সকলো বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা লগতে তোমালোকে মোৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলটো জয়েন কৰিব পাৰা সো থ্যাংক ইউ এভৰিওয়ান হেভ এ নাইস ডে বাই বাই